ঠিক আছে সো আমি ৰ'বা এক মিনিট আজি ক্লাছটোত কে মেপ পঢ়িবলৈ ষ্টাৰ্ট কৰিম কে মেপটো অলপ কনফিউজিং হয় তোমালোকে অলপ মে বি কনফিউজিং পাব পাৰা খালি মই তোমালোকক যিমান ভালকৈ পাৰোঁ ইজিলি বুজাবলৈ কাৰণে সিমানখিনি মই চেষ্টা কৰিম চ' কে মেপ কি হয় কে মেপ কে মেপ বুলিও কয় অৰ কাৰ্নক মেপ বুলিও কয় কে মেপ অৰ কাৰ্নক মেপ তোমালোকৰ এটা পাৰ্টিকুলাৰ বুলেন এক্সপ্ৰেশ্যন আমি যিমান এতিয়ালৈকে বুলেন এক্সপ্ৰেশ্যন পঢ়িছোঁ সেই বুলেন এক্সপ্ৰেশ্যনছবিলাক মিনিমাইজ মিনছ সেই বুলেন এক্সপ্ৰেশ্যনছবিলাকক মিনিমাইজ কৰে যেনেকৈ ছাপ'জ মই এটা বুলেন ফাংচন এটা লিখিছোঁ য'ত এক্স ৱাই জেড আৰু ডব্লিউ তিনিটা ভেৰিয়েবল আছে আৰু এই পাৰ্টিকুলাৰ বুলেন ফাংচনটোত আমাৰ এক্স ৱাই বাৰ জেড প্লাছ ৱাই জেড বাৰ ডব্লিউ প্লাছ ডব্লিউ বাৰ ৱাই বাৰ জেড জাষ্ট এজ এন এক্সাম্পল তোমালোকক বুজাবৰ কাৰণে ধৰিছোঁ এতিয়া যদি আমি এই পাৰ্টিকুলাৰ বুলেন এক্সপ্ৰেশ্যনটো যদি মিনিমাইজ কৰি এক্স ৱাই বাৰ প্লাছ জেড বাৰ ফৰ্মত এনেকুৱা এটা পাৰ্টিকুলাৰ ফৰ্মত যদি মিনিমাইজ কৰি লিখি দিব পাৰোঁ বিকজ চোৱা ইয়াত কেইটা টাৰ্ম আছিলে তিনিটা টাৰ্ম আছিলে হয়নে বাৰু হয় স্যার অ'কে আৰু ইয়াত ৰেডিউচ হৈ পিনে তোমাৰ টাৰ্মছখিনি আমাৰ দুটা হ'ল চ' মিনিমাইজ হৈ গ'ল আৰু ইয়াত তোমাৰ এই ওপৰ যোনটো বুলেন এক্সপ্ৰেশ্যন আছিলে সেই পাৰ্টিকুলাৰ বুলেন এক্সপ্ৰেশ্যনটোত আমাৰ টোটেল নম্বৰ অফ ভেৰিয়েবলছ কেইটা আছিলে 1 2 3 4 5 6 7 8 9 9টা ভেৰিয়েবল আছিলে অ'কে এই পাৰ্টিকুলাৰ বুলেন এক্সপ্ৰেশ্যনটোত আমাৰ 9টা ভেৰিয়েবল আছিলে বাট ছেকেণ্ডটোত আমি ৰেডিউচ কৰি যেতিয়া বুলেন টোটেল ভেৰিয়েবলছ আমাৰ বুলেন এক্সপ্ৰেশ্যনটোত কেইটা হৈ গ'ল তিনিটা হৈ গ'ল 1 2 3 চ' কে মেপে কি কৰে সেইটোকে মানে বুলেন এক্সপ্ৰেশ্যনটো গোটেইটোক ৰেডিউচ কৰিবৰ কাৰণে হেল্প কৰে চ' সেইকাৰণে কে মেপ বহুত হেল্পফুল হয় ইন দ্য ফিল্ড অফ মানে তোমাৰ ডিজিটেল মানে বুলেন এলজেব্ৰা ফিল্ডত বহুত হেল্পফুল হয় চ' কে মেপ বনাই কেনেকৈ ভালকৈ চোৱা এইটো মই একদম ইজিলি তোমালোকক বুজাবলৈ সেইটো কৰিছোঁ ছাপ'জ মোৰ ওচৰত এটা বুলেন ফাংচন আছে দেই য'ত মোৰ 4টা ভেৰিয়েবল আছে যেতিয়া 4টা ভেৰিয়েবল আছে আমাৰ বুলেন এক্সপ্ৰেশ্যনৰ সেইটো ক্ষেত্ৰত আমি কি কৰিব লাগিব এটা মেট্ৰিক্স এটা বনাব লাগিব মেট্ৰিক্স মই বুজাইছিলোঁ ন মনত আছে ন চেছ বৰ্ডৰ নিচিনা যে বনাব লাগে স্যার অ'কে তো কি কৰিব লাগিব এটা মেট্ৰিক্স এটা আমি বনাব লাগিব সেই মেট্ৰিক্সটোত আমি 4টা কলম আৰু 4টা ৰ' বনাব লাগিব কেলে 4টা কলম 4টা ৰ' বনাব লাগিলে বিকজ ইয়াত আমাৰ 4টা ভেৰিয়েবল আছে এতিয়া আমি কি কৰিম এই কলম কেইটা
আৰু এই ৰো কেইটা, এই কলম কেইটা আৰু এই ৰো কেইটা আমাৰ এটা বাইনেৰী ভেলিউ থ্ৰু দি ৰিপ্ৰেজেণ্ট হ'ব, মানে বাইনেৰী ভেলিউ দুটা থ্ৰু দি ৰিপ্ৰেজেণ্ট হ'ব। যেনেকৈ ফাৰ্ষ্ট কলমটো তোমাৰ ৰিপ্ৰেজেণ্ট হ'ব 0 0, ছেকেণ্ড কলমটো ৰিপ্ৰেজেণ্ট হ'ব 0 1, থাৰ্ড কলমটো আকৌ 1 0 থ্ৰু দি ৰিপ্ৰেজেণ্ট নহয় দেই। আমি পঢ়িছিলোঁ যে 0 0 0 1 1 0 1 1 বুলি যে, এইটো ইয়াত পেটাৰ্ণ ফ'ল' নহয়। পেটাৰ্ণটো মানে কি হ'ব, 0 0 0 1 লিখাৰ পিছত 1 0টো ইয়াত লিখিব লাগিব, তাৰপিছত 1 1টো ইয়াত লিখিব লাগিব। ঠিক আছে, বুজিছা ন কথাটো? sir. অ'কে, বাকী চবে বুজিছা নহয়? কুকিল? ছাৰ বুজিছো। অ'কে, চিমিলাৰলি ৰোড কি কৰিবা, 0 0 0 1 1 0 1 1 লিখিবা। ঠিক আছে, তাৰপিছত কি কৰিব লাগিব, ABCD যোনকেইটা আমাৰ ভেৰিয়েবলছ আছিলে তাৰপৰা আইডাৰ তোমালোকে আলফাবেটিকেল অৰ্ডাৰত তুমি ল'ব পাৰা, মানে এই যোনটো প্ৰথম এই কলম কেইটা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে তুমি আইডাৰ AB ল'ব পাৰা ইয়াত, নহ'লে CD ল'ব পাৰা আৰু ABটো তলত ল'ব পাৰা। খালি মই তোমালোকক প্ৰিফাৰ কৰিম কি আলফাবেটিকেল অৰ্ডাৰত ল'বা। ABটো কলম কেইটা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে লৈ ল'বা আৰু CDটো ৰো কেইটা ৰিপ্ৰেজেণ্ট কৰিবলৈ কাৰণে লৈ ল'বা। এইটো AB, এইফালে CD। এতিয়া এইটো মই তোমালোকক যোনটো K-map বুজাম নহয়, সেইটো বুজাম মই SOP এক্সপ্ৰেশ্যনটো লৈ। আৰু SOP ক্ষেত্ৰত আমি বুজিছিলোঁ যদি এটা পাৰ্টিকুলাৰ ভেৰিয়েবল মানে 1টো আমাৰ ৰিপ্ৰেজেণ্ট হয়, ছাপ'জ A2ৱে ৰিপ্ৰেজেণ্ট কৰিব যদি 1, তেনেহ'লে A বাৰটো ৰিপ্ৰেজেণ্ট কৰে আমাৰ 0, হয়নে বাৰু? চবৰে এইটো মনত আছে SOPত? sir. অ'কে, আৰু POSত কি হয়, তোমাৰ উল্টা হৈ যায়। A টো ৰিপ্ৰেজেণ্ট কৰে 0 আৰু A বাৰটো ৰিপ্ৰেজেণ্ট কৰে 1। চ' প্ৰথমতে আমি SOP কৰিম, তাৰপিছত আমি POSত কৰিম। এতিয়া AB ক্ষেত্ৰত আমি এতিয়া কি কৰিম, ইয়াত এই কলম কেইটাত আমি A বাৰ য'ত য'ত 0 আছে, মানে সেইকেইটা ক্ষেত্ৰত আমি A বাৰ B বাৰ লিখিম, ইয়াতো 0 আছে A বাৰ লিখিম, খালি B পজিশ্যনটোত আমাৰ 1 আছে, চ' আমি B লিখিম। চিমিলাৰলি ইয়াত দুইটা পজিশ্যনতে আমাৰ 1 আছে, চ' AB লিখিম, আৰু ইয়াত আমাৰ 1 0 আছে, চ' A পজিশ্যনটোত মোৰ 1 আছে, চ' অকল আমি A লিখিম, আৰু B পজিশ্যনটোত মোৰ 0 আছে, চ' মই B বাৰ লিখিম। এইটো একো কনফিউজন নাই নহয়, আমি কলমত কেনেকৈ লিখিলোঁ এইটো। নাই sir. অ'কে, বঢ়িয়া। তাৰপিছত ৰ'টোত চোৱা, C বাৰ D বাৰ হ'ব, বিকজ C পজিশ্যনটোতো 0 আছে, D পজিশ্যনটোতো 0 আছে। চিমিলাৰলি C পজিশ্যনটোতো মোৰ ইয়াত 0 আছে, তো C বাৰ হৈ যাব, আৰু D পজিশ্যনটোত 1 আছে, তো D হৈ যাব। ইয়াত দুইটা পজিশ্যনতে 1 আছে, তো C D হৈ যাব, আৰু লাষ্ট ৰ'টোত আমাৰ C পজিশ্যনত 1 আছে আৰু D পজিশ্যনত 0 আছে, তো D বাৰ। এতিয়া এইখিনি গোটেইখিনি বুজি লোৱাৰ পিছত তাৰপিছত এই ইচ চেল, এই সৰু সৰু চেলবিলাক, এইটো চেল, এইটো চেল, এইবিলাকৰো এটা নাম্বাৰিং আছে।
কেনেকৈ নাম্বাৰিংটো দিম আমি এই জিৰ'টো আমি মানে এই কলমৰ নাম্বাৰখিনি যদি ৰ' লগত আমি এই কলমৰ যদি বাইনেৰী ভেল্যু কেইটা আমি ৰ' বাইনেৰী ভেল্যুৰ লগত যদি মিলাই দিওঁ তাৰপৰা যোনটো আমাৰ নাম্বাৰ জেনেৰেট হ'ব সেইটোৱে এই চেলটো ৰিপ্ৰেজেণ্ট কৰিব মানে চেলৰ নাম্বাৰটো হ'ব মানে যেনেকৈ এই 0 যদি আমি এই 0 আগফালে লৈ যদি লগাই দিওঁ তেতিয়া এই বাইনেৰী ভেল্যুটো আমাৰ মই তোমাক শিকাইছিলোঁ পাই এই বাইনেৰী ভেল্যুটো টোটেল কি মানে কোনটো নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰে ডেচিমেল নাম্বাৰ 0 ৰিপ্ৰেজেণ্ট কৰে কথাটো বুজিছা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে তোমালোকক মই এটা বাইনেৰী যেতিয়াও তোমাৰ এটা বাইনেৰী নাম্বাৰৰ এৰেঞ্জমেণ্ট এটা দিয়া থাকিব তাক তোমালোকে প্ৰথমতে ছাপ'জ মই তোমাক এটা বাইনেৰী নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যন এটা দি দিলোঁ 1011 ইয়াৰ যদি মই ডেচিমেল নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যনটো যদি উলিয়াব লাগে কি কৰিবা জানা ৰাইট ছাইডৰ পৰা লৈ পিনাই লেফ্ট ছাইডলৈকে তোমালোকে কি কৰিবা নাম্বাৰিং কৰিবা 1 মানে এই পজিশ্যনটো কি হয় 0 এই পজিশ্যনটো হয় 1 এই পজিশ্যনটো হয় 2 এই পজিশ্যনটো হয় 3 চ' কি হ'ব যদি আমি 2 to the power 0 যদি কৰোঁ 2 to the power 1 যদি কৰোঁ 2 to the power 2 যদি কৰোঁ আৰু 2 to the power 3 যদি কৰোঁ তেতিয়া কি হ'ব 2 to the power 0 কৰিলে আমাৰতো 1 হয়নে বাৰু sir 2 to the power 1 কৰিলে আমাৰ 2 হয় 2 to the power 2 কৰিলে আমাৰ 4 হয় 2 to the power 3 কৰিলে আমাৰ 8 হয় চ' এই নাম্বাৰটো যোনটো আছিলে 1001 এই নাম্বাৰ কেইটা পজিশ্যন কেইটা আমি 1248 বুলি আমি লিখিব পাৰিম মানে এতিয়া এই বস্তুটো কি ডেচিমেল নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰে আমি কেনেকৈ উলিয়াব পাৰিম য'ত য'ত 1 আছে সেই 1 কেইটা মানে কৰেছপণ্ডিঙত যোনকেইটা পজিশ্যনৰ আমি ভেল্যু পালোঁ সেইকেইটা এড কৰি দিবা যেনেকৈ 8 পজিশ্যনটোত আমাৰ 1 আছিলে 2 পজিশ্যনটোত আমাৰ 1 আছিলে আৰু 1 পজিশ্যনটোত আমাৰ 1 আছিলে চ' 8 plus 2 10 10 plus 1 11 চ' কথাটো বুজিছা চ' ই ৰিপ্ৰেজেণ্ট sir কৰিলে আমাৰ 11 চিমিলাৰলি এতিয়া সেইটোৱে মই ইয়াত ইউজ কৰিছোঁ আকৌ এই 00টো যদি এই 01 আগত যদি আমি লগাই দিওঁ তেতিয়া কি হ'ব 1248 ইয়াত মানে আমাৰ অকল 1 এই পজিশ্যনটোতহে আমাৰ 1 আছে চ' ইয়াত হ'ব আমাৰ 1 তেনেকৈ কৰিয়ে তোমালোকে যেতিয়া উলিয়াবা এই পজিশ্যনটোত 00 ইয়াৰ আগত যদি মই 00টো লগাই দিওঁ 11 তো কি হৈ যাব 1248 এনেকৈ কৰি চাওঁ ইয়াত যদি এড কৰোঁ তো কোনটো কোনটো পজিশ্যনত আমাৰ 1 আছে 1 পজিশ্যনত 1 আছে আৰু 2 পজিশ্যনত 1 আছে হয়নে বাৰু sir চ' 2 plus 1 আমাৰ হৈ যাব 3 চ' ইয়াত হৈ যাব আমাৰ 3 চ' একচুৱেলি এটা পেটাৰ্ণ এটা আছে তোমালোকে মনত থ'ব পাৰা প্ৰথমতে ইয়াত 01 এইটোতো চিৰিয়েল ৱাইজকৈ আহিছে খালি 2টো ইয়াত নিলিখিবা 2টো ইয়াত লিখিবা তাৰপিছত 3টো ইয়াত লিখিবা চিমিলাৰলি 01 2 3 লিখাৰ পিছত 4টো ইয়াত লিখিবা 5টো ইয়াত লিখিবা আকৌ 6টো ইয়াত লিখিবা 7টো ইয়াত লিখিবা তাৰপিছত নেক্সট আমাৰ আহিব 7ৰ পিছত 8
8টো কি কৰিবা ইয়াত নিলিখিবা এই কলমটোত নহয় একদম নেক্সট কলমত নিলিখিবা 8টো লিখিবা লাষ্ট কলম 8 9 10 11 তাৰপিছত 12 13 14 আৰু 15 চ' এনেকৈ কৰি আমি চেল নাম্বাৰ কেইটা দি দিলোঁ কথাটো বুজিছা কেনেকৈ দিলোঁ sir. চবে কোৱাচোন এবাৰ চবে বুজিছা নাই বাৰু sir. অ'কে ৰাগিনী বুজিছানে Confused হৈ আছো মানে হা 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 কি কৈছা মানে নাম্বাৰ গিটা কোড পুট কৰিব লাগে মানে মেট্ৰিক্স খনত মানে কোৱা নাম্বাৰ গিটা কোড পুট কৰিব লাগে সেইটো বুজি পালো অ, বাট হেৰিটো প্ৰচিজাৰটো অকমান কনফিউজিং হয় মানে চোৱা মই তোমাক এবাৰ এইটো দেখালোঁ নহয় আকৌ এবাৰ মই এইটো প্ৰচিজাৰটো মানে কোনটো ষ্টেপত কোনডোখৰত তুমি বুজি পোৱা নাই মোক কোৱাচোন ছাৰ ক'বলৈ গ'লেতো প্ৰথমৰ পৰাই মানে অকমান নেটৱৰ্কটো হেৰি আছিলে চ' ভালকে শুনিয়ে নাপালো মই আচ্ছা আচ্ছা এটা কাম সেইকাৰণে কৰিবা মানে মই ভিডিঅ'টো আপলোড কৰি দিম তো তেতিয়া আকৌ এবাৰ তুমি চাই ল'বা দেই ছাৰ হ'ব হ'ব তেতিয়া তুমি হ'ব আকৌ চাই ল'বা তো ৰ'বা চ' তাৰপিছত এতিয়া মই তোমালোকক এই কে মেপটো কুৱেশ্যন ৱাইজ বুজাম তোমালোকক বিকজ কুৱেশ্যন ৱাইজ বুজালে চবতকৈ ইজিলি বুজা হ'ব চ' এতিয়া মানে তোমালোকৰ এই চেল নাম্বাৰটো এনেকৈ দিয়া কেলে মানে ইম্পৰ্টেণ্ট হয় তোমালোকে পেজ নম্বৰ 691টো খোলাচোন 691 খুলিছা পেজ নম্বৰ 691টো ছাৰ কিমান পেজ নম্বৰ পেজ নম্বৰ 691 ছেকেণ্ড বুকখনৰ দেই পেজ নম্বৰ 691 কুৱেশ্যন নম্বৰ তোমাৰ এক্সাম্পল 13.21 পালা বিচাৰি চবে অ'কে কুকিল পালানে বিচাৰি কুকিল পাইছা sir. অ'কে ঠিক আছে এতিয়া কুৱেশ্যনটোত কি দিছে চোৱা ৰেডিউচ ইয়াতে লিখি দিছোঁ ৰেডিউচ এফ মানে যোনটো ফাংচন এ বি চি ডি য'ত 4টা ভেৰিয়েবল আছে ইকুৱেল টু summation of 0 to 7 8 10 15 মানে এইটো যোনটো এক্সপ্ৰেশ্যনটো আমাক দিয়া আছে সেইটো দিয়া আছে মিন টাৰ্ম ফৰ্মত মিন টাৰ্ম মানে SOP ফৰ্মত
ঠিক আছে এতিয়া এছঅপি ক্ষেত্ৰত আমাৰ কাৰণে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কি আছিলে 1 মনত থোৱাটো So, since 1 মনত থোৱাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছিলে এতিয়া এই নাম্বাৰ কেইটা যে দিয়া আছে এইকেইটা হৈ গ'ল আমাৰ চেল নাম্বাৰ এতিয়া এই চেল নাম্বাৰ কেইটাত আমি এই 1টো পুট কৰিম So, ৰ'বা এক মিনিট যেনেকৈ এই 0 নাম্বাৰ চেলটো আমি ফাৰ্ষ্ট 1 পুট কৰিম 2 নাম্বাৰ চেলটোত আমি 1 পুট কৰিম 7 নাম্বাৰ চেলটোত আমি 1 পুট কৰিম 8 নাম্বাৰ চেলটোত আমি 1 পুট কৰিম 10 নাম্বাৰ চেলটোত আমি 1 পুট কৰিম আৰু 15 নাম্বাৰ চেলটোত আমি 1 পুট কৰিম আৰু ক'ৰবাত থাকিলে নি বাৰু 7 নাম্বাৰ ৰ'বা 0 1 2 অ'কে ঠিক আছে I think ইয়ালৈকে কেনেকৈ পুট কৰিলোঁ চবে বুজি পালা sir. অ'কে তাৰপিছত চোৱা মই বেলেগ কালাৰ লৈ পিনাই মই গ্ৰুপিংটো কেনেকৈ কৰে এতিয়া মানে কি কৰিব লাগিব জানা আমি 1ৰ যোন 1 যিমান প্ৰেজেণ্ট আছে নহয় সেইখিনি আমি গ্ৰুপিং কৰিব লাগিব আৰু গ্ৰুপিংটো মানে সদায় কেনেকুৱা ফৰ্মত কৰিব লাগিব জানা যদি 1 দুটা যদি একেলগে প্ৰেজেণ্ট আছে বা তেতিয়া আমি গ্ৰুপিং কৰিব পাৰিম যদি 1 4টা একেলগে প্ৰেজেণ্ট আছে তেতিয়া আমি গ্ৰুপিং কৰিব পাৰিম যদি 1 8টা একেলগে যদি এনেকৈ কৰি আছে তেতিয়া আমি গ্ৰুপিং কৰিব পাৰিম মানে এনেকেই মানে এতিয়া অৰিয়েণ্টেশ্যনটো মই তোমাক এনেকেই প্ৰেজেণ্ট থাকিব বুলি নহয় এতিয়া 1টো মানে তোমাৰ মানে মানে যদি দুটা মানে 2 to the power 1ত যদি প্ৰেজেণ্ট থাকে 1খিনি 2 to the power 2 ফৰ্মত যদি 1 প্ৰেজেণ্ট আছে 2 to the power 3 ফৰ্মত যদি প্ৰেজেণ্ট আছে 2 to the power 4 ফৰ্মত যদি প্ৰেজেণ্ট আছে তেতিয়া আমি সেই 1খিনি গ্ৰুপিং কৰিব লাগে কথাটো বুজিছা sir. অলপ এতিয়া ৰ'বা মই তোমাক বুজাইছোঁ কেনেকৈ এতিয়া চোৱা এই 1টোক চোৱা প্ৰথমতে গ্ৰুপিং যেতিয়া কৰিবা নহয় গ্ৰুপিং কৰিব সময়ত তোমালোকে সেই 1টো চাব লাগিব যোনটোৰ বাকী মানে একো অপশ্যন নাই মানে এটাই অপশ্যন আছে গ্ৰুপিং কৰা তেনেকুৱা এটা 1 বিচাৰিব লাগিব তোমালোকে এতিয়া চোৱা ইয়াত এই মেপটোত মই যদি এই 1টো যদি ধৰোঁ এই 1টো দেই যোনটো 8 নম্বৰ চেলত আছে সেইটোক যদি মই এতিয়া গ্ৰুপিং কৰিবলৈ যদি বিচাৰোঁ তো তোমালোকে দেখিবা কি আমি এই 1টো গ্ৰুপিং কৰিব পাৰিম এই 3টা 1ৰ লগত মানে এতিয়া তোমালোকে কনফিউজ হ'ব পাৰা এইটো ক্ষেত্ৰত কি এই 1টো এইকেইটাৰ লগত কেনেকৈ গ্ৰুপিং হৈ গৈছে এই 4টা 1 একেলগে কেনেকৈ গ্ৰুপিং হৈ গৈছে যোনকেইটা এটা এটা কৰ্নাৰত প্ৰেজেণ্ট হৈ আছে কেনেকৈ হৈছে জানা একচুৱেলি এই মেপটো যে আমি যোনটো বনাইছোঁ সেইটোতো আমি এটা প্লেন এটাত বনালোঁ একচুৱেলি মেপটো নহয় এনেকৈ মানে গোলকৈ ঘূৰি আছে মানে সিটো ছাইডৰ পৰাও লাগি আছে মানে কথাটো বুজিছা মানে চাৰ্কল শ্বেপত আছে গোটেইটো মানে এই পাৰ্টটো গৈ পিনাও মানে এই পাৰ্টটোত লাগি আছে আৰু এই পাৰ্টটোও গৈ পিনাই
এই পাৰ্টটোত লাগি আছে ধৰিব পাৰিছানে বাৰু এতিয়া মই যি ক'লো sir. কুকিল ধৰিব পাৰিছানে sir, পাইছো অ'কে চ' মানে কি হৈছে ঘূৰি পিনে বস্তুটো লাগি আছে তো সেইকাৰণে আমি এইটো গ্ৰুপিং কৰিব পাৰিম তো ইয়াত কি হ'ল তোমাৰ আমি 4টা গ্ৰুপিং কৰি দিলোঁ এতিয়া আমাৰ ওচৰত ক'ত ক'ত 1 প্ৰেজেণ্ট আছে সেইটো চোৱা এতিয়া প্ৰেজেণ্ট আছে আমাৰ 7ত এটা ইয়াত A1টো চাইছোঁ এতিয়া আমি দেই 7 চেলটোত থকা 1টো A1টো দেখিছোঁ অকল এটাই গ্ৰুপিং কৰিব পাৰিম A2 গ্ৰুপিং অকল A গ্ৰুপিংটো কৰিব পাৰিম চ' হৈ গ'ল আৰুতো 1 প্ৰেজেণ্ট নাই আমি গোটেই 1খিনি গ্ৰুপিং কৰি দিলোঁ এতিয়া গ্ৰুপিং কৰাৰ পিছত এতিয়া আমি ইয়াৰ পৰা যোনটো বুলেন ফাংচনটো ওলাব সেইটো আমি কেনেকৈ লিখিম এতিয়া চোৱা এই 4টা 1ৰ যোনটো আমি গ্ৰুপিং কৰিলোঁ সেইটো ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা কমন কি আহিছে এই কলমটোত চোৱা এইটো কলমত পৰা আৰু এইটো কলম চাব লাগিব আৰু এইটো কলম চাব লাগিব আমি ফাৰ্ষ্ট ইয়াত কি কমন আছে বি বাৰ কমন আছেনে বাৰু বুজি পাইছানে Sir. sir, পাইছো চ' বি বাৰ কমন আছে চ' বি বাৰ আমি ইয়াত কমন কৰি লৈ ল'ব লাগিব চিমিলাৰলি এই ৰ'টোত আৰু এই ৰ'টোত আমাৰ কি কমন আছে ডি বাৰ কমন আছে চ' আমি ইয়াত ডি বাৰ ল'ব লাগিব প্লাছ এতিয়া মই প্লাছ কেলৈ লিখিলোঁ বিকজ এইটো হয় আমি উলিয়াইছোঁ SOP ফৰ্মত 10 ছেকেণ্ড আছে দেই ৰ'বা তাৰপিছত আকৌ পিছত অলপ দেৰি পাছত তোমালোকক মই ৰিজইন কৰিব ক'ম এইটো আছে SOP ফৰ্মত SOP ফৰ্মত কি হয় ছাম অফ প্ৰডাক্ট মানে ইচ প্ৰডাক্ট টাৰ্মক আমি মাজত ছাম কৰোঁ চ' এতিয়া নেক্সট আমাৰ এইটো গ্ৰুপিঙক এতিয়া আমি কমন মিনছ ভেৰিয়েবল কেইটা ল'বলৈ আছে এইটোত আমাৰ কলম ছাইডৰ পৰা কমন কি আহিব বি আহিব হয়নে বাৰু চ' আমি বি ধৰিলোঁ নেক্সট ৰ' ছাইডৰ পৰা আমাৰ কিবা কমন ধৰিব আছে জানো নাই চিধা চি দিয়ে আছে চ' আমি পি চি দিয়ে ধৰিম চ' এইটোৱে আমাৰ ওলাই গ'ল কে মেপৰ পৰা যোনটো বুলেন এক্সপ্ৰেছন ওলাব লাগে সেইটো ওলাই চবে বুজি পাইছা sir, অ'কে ঠিক আছে Sir. অ'কে চ' এইটো অলপ প্ৰেক্টিচ লাগে হা মই তোমাৰ নকওঁ কি এবাৰতে পাৰিবা অলপ প্ৰেক্টিচ লাগে তোমালোকে বুকত থকা কুৱেশ্যনছখিনিয়ে প্ৰেক্টিচ কৰিব লাগিব মই তোমালোকক SOPটো দেখাই দিলোঁ তোমালোকে এতিয়া মই তোমালোকক POSটো দেখাম POSটো একেই তোমালোকৰ এবাৰ এই কুৱেশ্যন এটা POSত সুধিছিলেও দেই এক ছেকেণ্ড ৰ'বা কোনটো কুৱেশ্যন POSত অ'কে এটা কাম কৰিবা নি তোমালোকে আহি আকৌ ৰিজইন কৰিবা নি বাৰু চেম লিংকত ৰিজইন কৰিবা দেই মই তোমালোকক এতিয়া POSটো দেখাই দিম মইতো অফ কৰি দিছোঁ
অ'কে তো ঠিক আছে আমি যোনখিনি কৰি আছিলোঁ POSত এটা এক্সপ্ৰেশ্যন দেখুওৱা আগে আগে মই তোমালোকক SOPতে কেইটামান এক্সাম্পল থ্ৰু দি আৰু কিছুমান কনচেপ্ট ক্লিয়াৰ কৰিবলৈ সেইটো কৰিম অ'কে ছাপ'জ মই আৰু এটা K-মেপ ল'লোঁ এনে জাষ্ট তোমালোকক কেইটামান চিটুৱেশ্যন বুজাবৰ কাৰণে কি সেইটো সময়ত তোমালোকে গ্ৰুপিং কেনেকৈ কৰিব লাগিব অ'কে চ' চবেই শুনি আছা ন মোৰ মাতটো sir. অ'কে অ'কে ঠিক আছে আহ, এতিয়া যদি ছাপ'জ এনে কথা এটা কৈছোঁ তোমালোক মোৰ ওচৰত 111 এইটো পজিশ্যনত আছে আৰু 111 এনেকৈ কৰি আছে চ' এনেকুৱা সময়ত আমি এতিয়া গ্ৰুপিং কেনেকৈ কৰিম সেইটো জনাটো বহুত দৰকাৰী বিকজ এইটোত বহুত কনফিউজন হয় বিকজ ছাপ'জ মই তোমাক ক'লোঁ কি এই ওৱানটো আছে অ'কে এই ওৱানটোৰ পৰা তোমাক গ্ৰুপিংটো বনাবলৈ চাবলৈ কাৰণে তুমি চাবলৈ ষ্টাৰ্ট কৰিলা ছাপ'জ এই ওৱানটোৰ ওচৰত এতিয়া কেইটা অপশ্যন আছে গ্ৰুপিং হ'বলৈ কাৰণে এতিয়া তোমালোকে যদি বিচাৰা এই ওৱানটোক এই ওৱানটোৰ লগতো এটা এনেকুৱা দুটা ওৱান থকা গ্ৰুপিং বনাব পাৰা বা নহ'লে এই ওৱানটোৰ লগতো তুমি এটা গ্ৰুপিং বনাব পাৰা বা নহ'লে তোমালোকে মই বেলেগ এটা কালাৰ লৈ লৈছোঁ এই ওৱানটোৰ লগত লৈ এই চাৰিটাৰ লগতো গ্ৰুপিং বনাব পাৰা হয়নে বাৰু কথাটো Hi, sir. খালি এইটো সময়ত এটা কথা সদায় মাইণ্ডত থবা যেতিয়াও এনেকুৱা এটা কণ্ডিশ্যন আহিব নহয় তোমালোকে কি কৰিব লাগিব এই ওৱানটোৰ পৰা চবতকৈ লাৰ্জেষ্ট গ্ৰুপ মানে যোনটো বনে সেইটোহে ল'ব লাগে মানে 2 to the power 1 2 to the power 2 2 to the power 3 ইয়াত চোৱা এই দুটা যোনকেইটা মই য়েল্লো কালাৰ দি সৰু সৰু গ্ৰুপকেইটা বনালোঁ সেইকেইটা আছে তোমাৰ 2 to the power 1 ফৰ্মত মানে এটা গ্ৰুপত দুটা 1 ল'ব পৰা ফৰ্মত আছে আকৌ যোনটো মই এইটো কালাৰ দি যোনটো ল'লোঁ সেইটোত আছে কি এটা গ্ৰুপত আমি 2 to the power 2 মানে 4টা 1 ল'ব পৰা ফৰ্মত খালি আমাৰ আৰু এটা খালি আমাৰ ওচৰত কি পটেনচিয়েল আছে আমাৰ ওচৰত পটেনচিয়েল আছে কি আমি 8টা থকা 1টো ল'ব পাৰিম হয়নে বাৰু Sir. চ' 8টা থকা যদি 1 আছে তেনেহ'লে আমি সৰু সৰুকেইটানো কেলৈ ল'ম সৰু যদি আমাৰ ওচৰত ডাঙৰ এটা অপশ্যন আছে আমি সেইটো অপশ্যনলৈ যাম চ' 2 to the power 3 8 মানে এটা গ্ৰুপত আমাৰ 8টা 1 যদি ল'ব পৰা অপশ্যন আছে তেতিয়াহ'লে আমি
সেইটো অপশ্যন ইয়াত অপ্ট কৰিব লাগিব সিমিলাৰলি আৰু এটা কণ্ডিশ্যন এৰাইজ হ'ব পাৰে কি জাষ্ট এনে বুজাবৰ কাৰণে ৰ'বা ইয়াত এইটো থাকিব এনেকুৱা এটা কণ্ডিশ্যন আছে ঠিক আছে এতিয়া কি কৰিব লাগিব আমি এতিয়া তোমালোকে ভাবিব ইয়াৰ পৰা তোমালোকে দুটা গ্ৰুপ থকাও ল'ব পাৰা খালি দুটা গ্ৰুপ কেলে ল'ম যদি আমাৰ ওচৰত 4টা ল'ব পৰা পটেনচিয়েলটোৱে আছে যদি কথাটো বুজিছা মই কি বুজাব চেষ্টা কৰিছোঁ sir. সো মানে যদি আমাৰ ওচৰত বেছিকে লোৱা অপশ্যনটো যদি আছে তেতিয়াহ'লে আমি ল'ম নহ'লে নলওঁ এতিয়া আৰু এটা চিটুৱেশ্যন আছে এতিয়া 1-1ৰ যে আমি গ্ৰুপিং যে কৰিছোঁ সেই 1-1ৰ গ্ৰুপিং পচিবল অনলি হয় যেতিয়া 1-1খিনি আমাৰ adjacent পজিশ্যনত থাকে মানে যদি 1টো হৰাইজেণ্টেলি এনেকুৱা ফৰ্মত যদি আছে মানে ইটো 1 সিটো 1ৰ লগত বা এনেকে কৰি আছে তেতিয়াহে আমি এনেকে গ্ৰুপিং কৰিব পাৰিম বা এনেকে গ্ৰুপিং কৰিব পাৰিম এতিয়া যদি আমি এনেকুৱা এটা চিটুৱেশ্যন এটা পাওঁ য'ত 1-1টো এনেকে আছে এইটো ক্ষেত্ৰত আমি গ্ৰুপিং কৰিব নোৱাৰোঁ এইটো আমাৰ ভুল হ'ব এইটো টোটেলি ভুল হ'ব এইটো এলাউ নাই মানে ডায়গনেলি বস্তুটো হ'ব নোৱাৰে কথাকেইটা বুজিছা মই কি বুজাব চেষ্টা কৰিছোঁ Sir. ওকে বঢ়িয়া সো মানে এডজাষ্টেণ্ট হ'ব লাগিব তেতিয়াহে মানে পাৰিবা কথাটো সেইটোৱে নেক্সট কি আহিলে কি তোমালোকক মই এতিয়া POS থ্ৰু দি এটা এক্সাম্পল বুজাম SOP থ্ৰু দিটো এটা বুজালোঁ এতিয়া POS থ্ৰু দি এটা এক্সাম্পল বুজাম ৰ'বা product of sum no okay so page number 695 ত page number 695 ত example number uh, 13.27 ঠিক আছে তাত কি দিয়া আছে চোৱা এটা ফাংচন এটা আমাৰ দিয়া আছে y(a)b)(c)(d) যোনটো ক্ষেত্ৰত আমাৰ পাই 0 1 3 5 6 7 10 14 আৰু 15 দিয়া আছে এতিয়া চোৱা এইটো যোনটো ফৰ্ম দিয়া আছে এইটো দিয়া আছে আমাৰ POS ফৰ্মত POS ফৰ্মত মই তোমালোকক শিকাইছিলোঁ কি যদি এটা পাৰ্টিকুলাৰ ভেৰিয়েবল ইন দ্য কেছ অফ SOP A যদি 1 ৰিপ্ৰেজেণ্ট কৰিছে ইন দ্য কেছ অফ POS সেই পাৰ্টিকুলাৰ Aটোৱে আমাক 0 ৰিপ্ৰেজেণ্ট কৰিব হয়নে বাৰু Sir. So in the case of
মানে যোনটো POSৰ ক্ষেত্ৰত নহ'লে মেক্স টাৰ্ম বুলিও আমি কওঁ আমাৰ জিৰ' ইনফৰ্মেশ্যনটো আমাৰ কাৰণে ইছেঞ্চিয়েল হয় চ' এতিয়া কি কৰিব লাগিব আমি যেনেকৈ তাত 1ৰ গ্ৰুপিং বনাইছিলোঁ নহয় ইয়াত আমাৰ জিৰ' গ্ৰুপিং বনাব লাগিব বাকী চব একে থাকিব অকল গ্ৰুপিংটো জিৰ'ৰ বনাব লাগিব বাছ আৰু একো নাই এতিয়া চোৱা মেপটো আমি কেনেকৈ বনাম তাত অলপ ডিফাৰেঞ্চ এটা আছে স্লাইট ডিফাৰেঞ্চ ইয়াত আমি চেল নম্বৰখিনি তেনেকেই দিম যেনেকৈ আমি তাত দিছিলোঁ 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু 15 তাৰপিছত ইয়াত আমি SOPত থাকোঁতে A ইনটু B লিখিছিলোঁ খালি এইটো পাৰ্টিকুলাৰ কেছত আমি A ইনটু B নিলিখোঁ বিকজ এইটো হয় POS প্ৰডাক্ট অফ চাম মানে চাম টাৰ্ম আমি লিখিব লাগিব চ' আমি ইয়াত কি লিখিব লাগিব A প্লাছ B কথাটো বুজি পাইছা sir. অ'কে ঠিক আছে চিমিলাৰলি আমাৰ তলফালে ৰ'কেইটাৰ কাৰণে আমি C প্লাছ D লিখিব লাগিব তাৰপিছত এইখিনি বস্তু 0 0 0 1 তাৰপিছত 1 0টো ইয়াত লিখিবা তাৰপিছত 1 1 চিমিলাৰলি ইয়াতো 0 0 0 1 তাৰপিছত 1 0টো ইয়াত লিখিবা তাৰপিছত 1 1 তাৰপিছত এতিয়া এইকেইটা টাৰ্মত আমি A প্লাছ B লিখিব লাগিব আৰু চিন্স POS হয় তো 0 ওপৰত আমি বাৰ নিলিখোঁ ইয়াত কি লিখিব লাগিব A প্লাছ B বাৰ চিমিলাৰলি ইয়াত A বাৰ প্লাছ B বাৰ ইয়াত লিখিব লাগিব আমি A বাৰ প্লাছ B চিমিলাৰলি এই ৰ' ছাইডে আমি লিখিব লাগিব C প্লাছ D বাৰ C বাৰ প্লাছ D বাৰ আৰু লিখিব লাগিব C বাৰ প্লাছ D ইয়ালৈকে ধৰিব পাৰিছানে চবে Sir. অ'কে বঢ়িয়া তাৰপিছত তোমালোকৰ এতিয়া কি কৰিব লাগিব আমি এই চেল নম্বৰকেইটাত যেনেকৈ আমি তাত 1 পুট কৰিছিলোঁ সেইকেইটা এতিয়া 0 পুট কৰিব লাগিব 0 চেল নম্বৰত আমি 0 পুট কৰিব লাগিব 1 চেল নম্বৰত আমি 0 পুট কৰিব লাগিব 3 চেল নম্বৰত আমি 0 পুট কৰিব লাগিব 5 চেল নম্বৰত আমি 0 পুট কৰিব লাগিব তেনেকৈ কৰি যোনকেইটা ইয়াত নাম্বাৰছখিনি দিয়া আছে সেইকেইটা জেগাত আমি 0 পুট কৰিব লাগিব 14 তাৰপিছত দিয়া আছে আমাৰ 15 হ'ল এতিয়া আমি এতিয়া গ্ৰুপিংটো কেনেকৈ কৰিম সেইটো চোৱাটো বহুত দৰকাৰী ফাৰ্ষ্ট আমি এই 0টোৰ পৰা চাওঁ এই 0টোৰ পৰা এই 0টোৰ ওচৰত এই 0টোৰ লগত গ্ৰুপিং কৰা বাহিৰে আৰু কিবা অপশ্যন আছে নি বাৰু এই 0টোৰ লগত গ্ৰুপিং কৰা বাহিৰে নাই আছে জানো কোৱাচোন নাই নহয়
নাই স্যার। অ'কে চ' এইফালৰ পৰা আমাৰ ইয়াৰ লগত গ্ৰুপিং হ'ব চিমিলাৰলি A02 চাবা এতিয়া A02 লগত এতিয়া কি অপশ্যন আছে আমি এই চাৰিটা মিলি পিনাই এটা গ্ৰুপ বনোৱা অপশ্যন এটা আছে দুটা আমি সৰু এটাও গ্ৰুপ বনাব পাৰিলোহেঁতেন য'ত আমাৰ দুটা অকল জিৰ' থাকিলেহেঁতেন খালি মই যেনেকৈ তোমালোকক শিকালোঁ যদি আমাৰ লগত ডাঙৰ এটা গ্ৰুপ বনোৱা অপশ্যন আছে তেতিয়াহ'লে আমি সেইটো অপশ্যনলৈ যাম চ' সেইকাৰণে আমি চাৰিটা থকা গ্ৰুপ এটা বনালোঁ এইটো কথা ধৰিব পাৰিছানে বাৰু স্যার। অ'কে চিমিলাৰলি A02 আমি কি অপশ্যন আছে এই গ্ৰুপটো বনোৱা অপশ্যন আছে য'ত চাৰিটা জিৰ' আছে তাৰপিছত A02ৰ লগত এতিয়া কি অপশ্যন আছে অকল এটা অপশ্যন আছে কি ইয়াৰ লগত গ্ৰুপিং বনাব চ' হৈ গ'ল আমাৰ গ্ৰুপিং বনোৱা এতিয়া আমি কি কৰিব লাগিব আমি কমন ধৰিব লাগিব এতিয়া কমনটো আমি কেনেকৈ ধৰিম কমনটো ধৰিম আমি ইয়াত কেইটা টাৰ্মত ৰিজাল্টটো উলিয়াইছে চাৰিটা টাৰ্মত তো ইয়াতো আমি চাৰিটা টাৰ্মতে উলিয়াব ফাৰ্ষ্ট এই গ্ৰুপটো চোৱা এই গ্ৰুপটোত আমাৰ ৰ' ছাইডৰ পৰা কমন কি আহিছে চি আহিছে না বাৰু চি কমন আহিছে স্যার। চ' চিটো আমি লিখিলোঁ আৰু কলম ছাইডৰ পৰা আমাৰ A প্লাছ বি আছে চ' A প্লাছ বি প্লাছ আমি চি লিখি দিলোঁ এইটো আমাৰ ফাৰ্ষ্ট টাৰ্ম আমি পাই গ'লোঁ নেক্সট এই গ্ৰুপটো চাম এতিয়া আমি এই গ্ৰুপটোত আমাৰ কলম ছাইডৰ পৰা কি কমন আহিছে A কমন আহিছে চ' A যেতিয়া কমন আহিলে ৰ' ছাইডৰ পৰা আমাৰ কি কমন আহিছে ডি বাৰ কমন আহিছে চ' A প্লাছ ডি বাৰ চিমিলাৰলি এই গ্ৰুপটো চাম এতিয়া এই গ্ৰুপটোৰ পৰা আমাৰ কমন কি আহিব কলম ছাইডৰ পৰা বি বাৰ আৰু ৰ' ছাইডৰ পৰা কি কমন আহিব চি বাৰ তাৰপিছত লাষ্টত আমাৰ এটা গ্ৰুপ থাকিলে এই গ্ৰুপটোত কলম ছাইডৰ পৰা আমাৰ কি কমন আহিব A বাৰ তাৰপিছত ৰ' ছাইডৰ পৰা কিবা কমন ধৰিবলৈ আছেনে নাই অকল এইটোৱে আছে টাৰ্ম চ' A বাৰ প্লাছ চি বাৰ প্লাছ ডি হৈ গ'ল চ' আমাৰ এইটো ৰিজাল্ট ওলাই গ'ল বুজি পালানে মই কেনেকৈ কৰিলোঁ স্যার। অ'কে চ' এইটোৱে আছিলে গোটেই কে মেপৰ মানে কনচেপ্টছখিনি তাৰপিছত এই চেপ্টাৰটো অলম'ষ্ট মানে শেষেই হৈ গ'ল আৰু অকল এটা ক্লাছ লাগিব আৰু য'ত নেণ্ড আৰু নৰ কেলে মানে ইউনিভাৰ্চেল গেট বুলি কয় সিহঁতক সেইটো বস্তু আমি সেইটো বিষয়লৈ পঢ়িম এইটো হৈ যোৱাৰ পিছত আমি সেইদিনাখনে মানে মানডে ক্লাছটোত মানডে আমাৰ 1টা বজাত আছে হয়নে বাৰু স্যার মানডে ক্লাস নাই নেকি? মানডে নাই নেকি আমাৰ চৰি টিউজডে আছে চৰি
টিউজডে আমাৰ যোনটো ক্লাছটো আছে তাত নেণ্ড আৰু নৰ গেটৰ বিষয়ে অলপ পঢ়িব আছে। নেণ্ড আৰু নৰ গেটটো পঢ়ি লোৱাৰ পিছত আমি নেক্সট ডাটাবেছ চেপ্টাৰটোলৈ যাব পাৰিম। আৰু প্ৰগ্ৰামিঙৰ পৰা মই কপি কনষ্ট্ৰাক্টৰ সেইখিনি অলপ বাকী আছে, সেইখিনি মই টিউজডে ক্লাছটো শেষ কৰি লোৱাৰ পিছত প্ৰগ্ৰামিঙৰ কনষ্ট্ৰাক্টৰ আৰু ডেষ্ট্ৰাক্টৰ এটা ক্লাছত মই শেষ কৰি দিম। ইমান টান নহয়, সেইখিনি ইজি হয়। ঠিক আছে? sir. অ'কে। আজি কনচেপ্টটো অলপ টান লাগিলে নি বাৰু? কিবা কনফিউজন লাগিছে নি বাৰু? চবেই কোৱাচোন এবাৰ। বেছি ষ্টুডেণ্টটো নাই, যোনকেইজন আছা মানে। নাই লগা, sir. অ'কে, মই এটা কাম কৰিম। মই কিতাপৰ পৰাই কেইটামান কুৱেশ্যন তোমালোকক দিম কৰিবলৈ কালি মানে এই কে মেপ ৰিলেটেডে এছাইনমেণ্ট হিচাপে তোমালোকে ট্ৰাই কৰিবা। ঠিক আছে? হ'ব? sir. ট্ৰাই কৰিলে মানে তেতিয়াহে নিজে পাৰিবা, বিকজ এইটো কুৱেশ্যন সুধিছিলে, এই কুৱেশ্যনটোকে সুধিছিলে হপায়। মই তোমালোকৰ কুৱেশ্যন পেপাৰখন যোনখন আছিলে এই কুৱেশ্যনটোকে এই বছৰৰ পেপাৰখনত সুধিছিলে। ৰ'বা 1 মিনিট দিবা দেই মোক। প্ৰিভিয়াছ ইয়াৰ previous year question over. Next second over day. Binary search it was there. From the truth table এইটো কুৱেশ্যনটো কৰালোঁ আছিলে, মই দেখিছোঁ খালি। হ'ব, মই চাই পিনে তোমালোকক কৈ দিম বাৰু দেই। এতিয়া এইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সেইটো 1 ছেকেণ্ড। ঠিক আছে দিয়া, মই তোমালোকক চাই পিনে ক'ম বাৰু দেই। sir. অ'কে, ঠিক আছে দিয়া, চবেই থাকা। মই এই ভিডিঅ'টো ৰেকৰ্ডিংটো আপলোড কৰি দিম। প্ৰব্লেম যদি হৈছে কাৰোবাৰ তেতিয়া চাই ল'ব পাৰিম। ঠিক আছে দিয়া, ভালকৈ থাকা। ঠিক আছে, বাই বাই। Bye, sir. অ'কে।